মুখ্যমন্ত্ৰীয়ে কয় যে এইসকল মানুহৰ নাম কাটি দিম, এইখন কি তেওঁলোকৰ বাপেকৰ সম্পত্তি নেকি যে ইচ্ছা কৰি তেওঁ নাম কাটি দিম? চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কথাকাণ্ড সকলৰ গাদীত আহিছিল সেইবিলাক প্ৰতিশ্ৰুতি এটাও পূৰণ কৰিব পৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈ আচলতে সংখ্যাগুৰু লোকসকলক আকৰ্ষিত কৰাৰ কাৰণেই মুছলমান মানুহখিনিক চব টাৰ্গেট কৰি লৈছে আৰু এই উচ্ছেদৰ কাৰ্যপন্থাটো তেওঁ আৰম্ভ কৰিছে। তেওঁ যি ধৰণে উচ্ছেদ কৰা আৰম্ভ কৰিছে এই কথাটোক আমি তীব্ৰ প্ৰতিবাদ কৰিছো। আমাৰ আপত্তি আছে। আমি কৈছো যদি কোনোবা যদি বাংলাদেশী আছে সেই বাংলাদেশীক চিনাক্ত কৰি তেওঁক উচ্ছেদ কৰাই নহয়, তেওঁক অসমৰ পৰা বাহিৰ কৰি দিব লাগে, তেওঁক আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ কৰাই দিব লাগে। কিন্তু এই ক্ষেত্ৰত দেখাবলৈ পাইছো আমি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কামটো নকৰি অকল বাংলাদেশীৰ লেবেল লগাই মানুহখিনিক উচ্ছেদ কৰি অসমৰ যে আৰ্থিক ক্ষতি কৰিছে এই ক্ষতি কোনো কাৰণতে পূৰণ নহব এনেকুৱা এটা পৰিৱেশ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৃষ্টি কৰিছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যে এতিয়া আমি স্পষ্ট আকাৰে কৈছো অসমত যদি কোনোবা বাংলাদেশী আছে তেওঁক চিনাক্ত কৰি বিতৰণ কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু বাংলাদেশীৰ নামত অপবাদ দি কোনো সংখ্যালঘু মুছলমানক উচ্ছেদ কৰাত আমি কোনোবাধ্যে আমি মানি নলওঁ। ইয়াৰ কাৰণে আমাৰ আলোচনা হৈ আছে। আমি ইয়াৰ কাৰণে ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে। গতিকে আমি ন্যায়ালয়ৰ দ্বাৰস্থ নিশ্চয়কৈ হ'ম। ইয়াক আমি উচ্চ ন্যায়ালয়লৈ হওক বা উচ্চতম ন্যায়ালয়লৈ হওক য'ত যাব লাগে, যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে সেই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে আমাৰ ইতিমধ্যে আলাপ আলোচনা হৈছে। তাৰ কাৰণে আমি ইয়াৰ প্ৰতিবাদত আমি অহা 1 আগষ্ট তাৰিখে দিল্লীৰ যন্তৰ মন্তৰত আমি ধৰ্ণা কাৰ্যসূচী লৈছো। এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰক অসম চৰকাৰে কৰা অন্যায় অত্যাচাৰ উৎপীড়নৰ কথাও আমি কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিম। লগতে আন্তঃৰাষ্ট্ৰীয় মিডিয়াৰ আগত আমাৰ যিখিনি অৱৰ্ণনীয় অত্যাচাৰ আমাৰ ওপৰত চলি আছে, আমাৰ মানুহক যি ধৰণৰ হত্যা কৰিছে কুকুৰ শিয়াল মেকুৰীৰ নিচিনাকে, এই গোটেইখিনি কথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি তুলি ধৰাৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। আৰু লগতে হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাম যে অসমৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত এইসকল মানুহক আঁকোৱালি লৈ 1971 চনৰ 24 মাৰ্চৰ পিছত আগত অহা যিসকল মানুহ আছে সেইসকল মানুহক অসমীয়া হিচাপে স্বীকৃতি দি খিলঞ্জীয়া হিচাপে স্বীকৃতি দি তেওঁলোকক যিমানখিনি উন্নয়নৰ বাধাত আগবঢ়াই লৈ যাব লাগে আগবঢ়াই লৈ গ'লেহে অসমীয়া জাতিটো এটা সুস্থ সবল এটা সুসংগঠিত জাতিত পৰিণত হ'ব। গতিকে এই কামখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ কালতে কৰিব লাগে বুলি আমি তেখেতৰ ওচৰত দাবী জনাইছোঁ। মই বাৰম্বাৰ কৈ আছোঁ যে বাংলাদেশী কোনোবাই সজাম বুলি ক'লেই সজাব নোৱাৰে। এইটো তেওঁৰ আলাউদ্দিনৰ চাকি নহয় যে কোনোবা ভাৰতীয় মানুহ এজনৰ তথ্যপাতি থকাৰ পিছতো 1951 চনৰ NRCত নাম থকাৰ পিছতো 1966 চনৰ ভোটাৰ তালিকাত নাম থকাৰ পিছতো মানুহজনক মানে বাংলাদেশী বুলি কৈ তেওঁক বাংলাদেশী বনাই দিব এই কথাটো কোনো মেজিক নহয়, তথ্যগতভাৱে প্ৰমাণ কৰিব লাগিব। আমি বাৰম্বাৰ কৈ আছোঁ যদি তথ্যপাতি দি কোনোবা কাৰোবাক প্ৰমাণ কৰিব পাৰে বাংলাদেশী, সেইজন মানুহৰ ওপৰত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে ভাৰতীয় আইন ব্যৱস্থা যি ব্যৱস্থা ৰাখিছে সেই ব্যৱস্থা লওক, আমাৰ কোনো ধৰণৰ ক'বলগীয়া নাই। যিসকল উচ্ছেদিত পৰিয়াল তেওঁলোকক ভোটাৰ নাম তালিকাৰ পৰা কৰ্তন কৰিব বুলি কৈছে, নাই সেই ক্ষেত্ৰত আমি নিশ্চয়কৈ ন্যায়ালয়ৰ ব্যৱস্থা গ্ৰহণ দ্বাৰস্থ হ'ম। আৰু যিখিনি ব্যৱস্থাপনা আছে এটা ব্যৱস্থাপনাৰ মাধ্যম দি কাৰোবাৰ নাম কৰ্তন কৰিব লাগিব। এনে এজন মানুহৰ নাম কৰ্তন কৰিম বুলি ক'লে মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰে। আৰু মুখ্যমন্ত্ৰীৰ আটাইতকৈ নিৰ্লজ্জ কথাটো হৈছে কি যে মুখ্যমন্ত্ৰী এজনে মানে এইসকল মানুহৰ নাম কৰ্তন কৰিম বুলি কয়, তেওঁতো নাম কৰ্তন কৰিবলৈ তেওঁৰ অধিকাৰ ক'ত পালে? তেওঁ কোন হয় তেওঁ নাম কৰ্তন কৰিব? সেই নাম কৰ্তন কৰিব লাগিব বিভাগীয়ভাৱে, নিৰ্বাচন আয়োগে সেই নাম কৰ্তন কৰিব লাগিব। তেওঁলোকৰ তথ্য পাতি চালি জাৰি চাই হিয়াৰিং লৈ তাৰপিছতে নাম কৰ্তন কৰিব পাৰিব যদি তথ্য প্ৰমাণ কৰিব নোৱাৰে। কিন্তু মুখ্যমন্ত্ৰীয়ে কয় যে এইসকল মানুহৰ নাম কাটি দিম, এইখন কি তেওঁলোকৰ বাপেকৰ সম্পত্তি নেকি যে ইচ্ছা কৰিলে তেওঁ নাম কাটি দিব? এইটো কোনোবাধ্যেই নহয়, এইটো গ্ৰহণযোগ্য কথা নহয়। এইটো সম্পূৰ্ণৰূপে এটা বেআইনী অসাংবিধানিক কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে।